যত্ন কৰিব লাগিব সেইটোকে মই আশা ৰাখি সামৰণি মাৰিছোঁ। আমাৰ ছাৰে যথেষ্টখিনি 4টা দিনৰ কথাখিনি অলপ ৰিকেপ কৰি দিলে, ভাল লাগিল কথাখিনি। আৰু স্কুলখন ভাল হ'ব বুলি সকলোৱে আমি আশাবাদী, গতিকে সেইখিনিকে আশা কৰিলোঁ। আৰু শেষত আমি এটা কথাই ক'ম যে জীৱনটো মানুহৰ মই লাইফ স্কিলৰ কথা যে কৈছোঁনে নাই, যে জীৱনটোক আমি ভাল পাবলৈ শিকিব লাগিব, হয়নে? প্ৰত্যেকেই মই কি পাইছোঁ কি নাপাইছোঁ এইবিলাক কাউণ্ট। ৰীমা দাস, ৰীমা দাস, নয়নজ্যোতি শইকীয়া, বিক্ৰম মল্লিক, আফ্ৰিনা খাতুন, মেহবুবা, আমাৰ সেই ছাৰক আমি অনুষ্ঠানৰ শেষত আমাৰ শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ প্ৰচেষ্টাত আৰু নৰ্মাল আৰু ডাইটৰ সহযোগত, বিশেষকৈ নৰ্মাল স্কুলৰ অধ্যক্ষ বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিম। আমি তেখেতসকলৰ সহযোগত আমি শিক্ষকসকলক যিখিনি প্ৰশিক্ষাৰ্থী যিখিনি শিক্ষক আছিলে তেখেতসকলক আমি এখন ইয়াত যিটো পাৰ্টিচিপেশ্যন চাৰ্টিফিকেটখিনি আমি তেওঁলোকক প্ৰদান কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ যথেষ্ট উৎসাহিত হৈছে আৰু খুব আনন্দিত হৈছে। সেইখিনি দেখি নথৈ আমি বিদ্যালয় কৰ্তৃপক্ষক আমি যথেষ্টখিনি আনন্দ উপভোগ কৰিছোঁ। তথা আমাৰ শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন 4দিনীয়াকৈ যি প্ৰশিক্ষণ শিবিৰ, সেই প্ৰশিক্ষণ শিবিৰৰ আজি শেষৰটো দিন। এই 4দিনীয়া প্ৰশিক্ষণ শিবিৰত নগাঁও নৰ্মাল কলেজ তথা নৰ্মাল স্কুল আৰু ডাইটৰ পৰা অহা সমল ব্যক্তিসকলে যিদৰে আমাক শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যিটো এটা পৰিস্থিতি পূৰ্ণ দিশ আৰু ক্লাছত কিদৰে পঢ়োৱা উচিত বা যিখিনি আমি বিদ্যালয় উন্নতিৰ কাৰণে যিখিনি আমি কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে আমি বিশেষকৈ গম পালোঁ আৰু সেইখিনি ভালেখিনিয়ে আমি প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে আমি উদ্বুদ্ধ হ'লোঁ। এইখিনিয়ে আৰু